Hello students, মই Dr. Jejur Maheshwar Barua. প্ৰথমতে Happy New Year 2026. So তোমালোকে অলৰেডি গম পাইছা যে এলকেমি ক্লাছৰ জৰিয়তে মই তোমালোকৰ ওচৰলৈ কিয় আহিছো ডেফিনেটলি তোমালোকৰ এক্সাম যেহেতু কাষ চাপি আহিছে হয় ক্লাছ 12 ৰ মানে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশন তোমালোকৰ এতিয়া একদম সমুখত আহিছে সো নতুন বছৰৰ নতুন শুভেচ্ছাৰ লগতে আমি তাৰ লগতে কি কৰিবলগীয়া আছে পৰীক্ষাৰ কাৰণে জোৰদাৰ প্ৰস্তুতি চলাবলগীয়া হৈছে সো সেই ক্ষেত্ৰত মই তোমালোকলৈ এটা সিৰিজ অফ প্ৰগ্ৰাম লৈ আনিছো সো সেই প্ৰগ্ৰামটো তোমালোকে কম পাই গৈ থাকিবা আচ্ছা এইখিনিতে মই ফটকে কথাটো কৈ লও কথাটো হৈছে যে তোমালোকৰ যদি স্ক্ৰিনখন তোমালোকে যদি পিক্সেলটো যদি ইনক্ৰিজ কৰা না মানে যেটো তোমাৰ মেগাপিক্সেল থাকে আমাৰ 1080 পিক্সেল যদি এইচডি যদি কৰি লোৱা কাৰণ আমি যিখিনি ডিসকাস কৰিম বৰ্ডত সেইখিনি তোমাৰ দেখিবা বলে সহজ হ'ব এতিয়া আকৌ কথাতলৈ আহিছো এতিয়া কথাটো হৈছে যে সেই যে আমি যে কথাটো কলো যে কিছুমান সিৰিজ অফ ক্লাसेस লৈ আহিছো সিৰিজ অফ ক্লাसेसত আমি কি কৰিম কাইন্ড অফ ওয়ান শট প্লাস তাত থাকিব তোমালোকৰ প্ৰবেবল কোৱেশ্চনছ কি কৈছো মই প্ৰবেবল কোৱেশ্চনছ ফৰ ইচ এন্ড এভৰি চেপ্টাৰ সো তোমাৰ আমি জানো যে আমাৰ 10টা চেপ্টাৰ আছে ইয়াতে ক্লাস 12 ত সো প্ৰত্যেকটো চেপ্টাৰ আমি তাতে ইনক্লুড কৰিছো সংলগ্ন কৰিছো তাৰ লগত আহিব পৰা প্ৰবেবল কোৱেশ্চনছ কিটা আমি ডিসকাস কৰিম এই ওয়ান শটৰ ভিডিওৰ লগত আৰু তোমালোকে জানি পিনি খুব আনন্দিত হ'ব বুলি আশা কৰিছো যে এই ভিডিও কিটা শেষ হোৱাৰ পিছত যেটা তোমালোকৰ কনসেপ্ট প্লাস প্ৰবেবল কোৱেশ্চনছ আমি শেষ কৰিম তাৰ লগত আমি কি দিম এইকিটা শেষ হোৱাৰ পিছত আমি দিম এখন বা দুখন তোমাৰ মানে একচুয়ালি প্ৰবেবল কোৱেশ্চনছৰ তোমাক পাৰ চেপ্টাৰ ওয়াইজ লিষ্ট এটা দিম সো তোমালোকে জানাই যে যোৱা বছৰ বা তা আগৰ বছৰ এলকেমি ক্লাছৰ কেমিষ্ট্ৰি পেপাৰখনত তোমালোকৰ কিমানখিনি কমন কোৱেশ্চনছ আহে যোৱাবাৰ তোমাৰ 63 মাৰ্কস আউট অফ 70 কমন কৰিছিলে তা আগৰ বছৰ তেনেকৈ আছিল আই থিং अराउंड 58 নে 60 মাৰ্কস আছিল সো এই বছৰ আশা কৰিছো তোমালোকে যাতে সেই মাৰ্কখিনি স্কোৰ কৰিব পৰা বহুত বিগত বছৰবোৰৰ দৰে সবে যেনেকৈ লেটাৰ মাৰ্ক পাইছে ভাল ৰিজাল্ট কৰিছে তোমালোকে যাতে ভাল ৰিজাল্ট কৰিব পৰা আৰু কথা বেছি নকওঁ স্টার্ট কৰিবলৈ লৈছো এই সিৰিজৰ প্ৰথমটো ক্লাস এই ক্লাসটোত আমি জৰিয়তে এটা ডাঙৰ চেপ্টাৰ বাছি লৈছো প্ৰথম চেপ্টাৰটো হৈছে কোঅৰ্ডিনেশন কম্পাউণ্ডছ বা সমন্বয় যৌগ ঠিক আছে সো সমন্বয় যৌগৰ প্ৰথম কথাটো হৈছে যে ক্লাস কিটা তোমালোকে যেতিয়া যেতিয়া তুমি চেপ্টাৰটো পঢ়া সাধাৰণতে আমি ইন্ট্ৰোডাকশন পোৰশনটো আমি কিনো স্কিপ কৰো সো ইন্ট্ৰোডাকশন পোৰশনটো স্কিপ নকৰিবা তাত থকা খুব গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চনছ আহিব পাৰে যে কিটা হৈছে যে তোমালোকৰ আসলে ক্লোৰোফিল ঠিক আছে যেনে আমি পত্ৰহৰিত বুলি কওঁ হয় না ক্লোৰোফিল মই ওয়াৰ্ড কিটা ইংলিছত লিখিছো তোমালোকে কিটা অসমীয়াতে কৰি লব নহলে ভিডিওটো লং হৈ গৈ থাকে দীঘল হৈ গৈ থাকে ঠিক আছে সো মই কৈ যাম অসমীয়াত লাগিলে পত্ৰহৰিত বা আমি কলো ক্লোৰোফিল কলো হয় না সো ক্লোৰোফিল মই CH লিখি থৈ দিছো ক্লোৰোফিলৰ জায়গাত তাৰ পিছত থাকিল তোমাৰ ভিটামিন B12 ঠিক আছে ভিটামিন B12 আৰু এটা তোমাৰ আছিলে ইয়াত থকা এটা আছিলে তোমাৰ হিমোগ্লোবিন ঠিক আছে মই এইচ লিখিছো এই কিটাৰ ভিতৰত কোনটো কি থাকে তোমাৰ মেটেল এটম ৰেসপন্সিবল হয় সো তোমালোকে জানা কিতাবৰ ইন্ট্ৰোডাকশন পোৰশনটো ইয়াত থাকে মেগনেছিয়াম ভিটামিন B12 কাৰণে তোমাৰ কোবাল্ট আৰু তোমাৰ কিটা হিমোগ্লোবিনৰ কাৰণে তোমাৰ কি আছে HE হিমোগ্লোবিন লিখি দিছো মই ইয়াত কি থাকে তোমাৰ আইৰন সো এইকিটা মনত ৰাখিবা কেনে আমি জানোই হয় আইৰন থকা যুক্ত আমি খাদ্য খাবলৈ কয় যেতিয়া আমাৰ টেষ্ট কমে সো আইৰন আছে তাৰমানে ঠিক আছে ভিটামিন B12 তুমি কোবাল্ট মনত ৰাখিব লাগিব মেগনেছিয়াম তুমি মনত ৰাখিব লাগিব সো এইকিটা এটা খুব প্ৰবেবল কোৱেশ্চন তাৰ পিছত আহিলে তোমাৰ ৱাৰ্নাৰ্ছ থিওৰি খিনি স্টার্ট হোৱাৰ আগতে আমি আৰু এটা কথা গম পাব লাগিব সেই ৱাৰ্নাৰ্ছ থিওৰিৰ লগত তোমাকে চাবাচোন চেপ্টাৰ ফাৰ্স্ট পেজটো যেতিয়া শেষ হৈছে তাৰ পাছৰ পেজটো ওপৰতে তোমাৰ কিছুমান কি দি থোৱা আছে কম্পাউণ্ড কিছুমান দি থোৱা আছে ফৰ এক্সাম্পল মই কম্পাউণ্ড কিটা এক্স্যাক্টলি তোমাৰ কৈ দিছো সেই কম্পাউণ্ড কিটা কি আছিল সেই কম্পাউণ্ড কিটাৰ লগত জড়িত হৈ পিন তোমালোকে কি কৰিব পাৰিবা হেতু পাহিবলৈ কোৱেশ্চনটো গম পাবা প্ৰথম কোৱেশ্চনটো আছে এনেকৈ আছে চোৱা 1 মোল COCl3 আৰু লগত কি আছে 6NH3 আৰু ইয়াত দেখাইছে যে give 3 moles মানে ই কি দিয়ে 3 মোল 3 moles of কি দিয়ে AgCl দিয়ে তে এই কোৱেশ্চনটো যেটো আছে ইয়াত কোনো কোনো কোৱেশ্চন তুমি নেদেখিব পা বহুতে হাততে স্কিপ কৰি গৈ যায় বাট দিস ইজ এ ভেৰি ক্ৰুচিয়েল কোৱেশ্চন আৰু তোমালোকৰ কাৰণে জানি পিনি সুখী হ'বা যে নিটত কন্টিনিউয়াছলি 7 বছৰ এই কোৱেশ্চনটো আহিছে 7 বছৰ তাৰমানে অবিয়াসলি 7টা কোৱেশ্চন তুমি যে চোৱা 7টা কোৱেশ্চন তোমালোকে এনেকুৱা আহিছে সো এই এইটো লগত কেনেকৈ কোৱেশ্চন আহিব পাৰে হেতু আমি চাই লওঁ ইয়াৰ পাছৰটো আছে একেই 1 মোল ইউজ কৰিছে এই 1 মোলৰ লগত আছে তোমাৰ COCl3 5NH3 আছে আৰু ইয়াত কিন্তু এবাৰ তোমাৰ দিছে 2 মোলস দিছে AgCl আৰু এটো দিছে পাছত আছে 1 মোল COCl3 4NH3 আৰু এটা তোমাৰ আছে ইয়াত কি আছে 1 মোল তোমাৰ AgCl দিছে এই ৰিঅ্যাকচনটো কেতিয়া হৈছে যেতিয়া তোমাৰ এই কম্পাউণ্ডটোৱে তোমাৰ কি কৰিছে
AgNO3 লগত এক্সেসিভ মানে যথেষ্ট সংখ্যা তাৰমানে এটো যিমানখিনি আছে এটো ধৰি লও 1 মোল আছিল এটো কিন্তু তোমাৰ বহুত আছে 10 মোল 20 মোল বহুত থাকিব পাৰে সো হেতু কাৰণে এটো এক্সেস বুলি লিখা হৈছে ঠিক আছে তাৰমানে ইয়াত বুজাব খোজা হৈছে যেতিয়া এই কম্পাউণ্ডটোৱে ইয়াৰ লগত যেতিয়া বিক্ৰিয়া কৰে এই বিক্ৰিয়া কৰা আমি এই কম্পাউণ্ডৰ ক্ষেত্ৰত 3 মোল AgCl ৰ অধক্ষেপ পাইছো সিলভাৰ ক্লোৰাইডৰ ইয়াত তোমাৰ কিন্তু পাইছো 2 মোলৰহে অধক্ষেপ পাইছো ইয়াত কিন্তু পাইছো আমি 1 মোলৰ অধক্ষেপ পাইছো কিন্তু কিয় এই কোৱেশ্চন তুমি জানিবৰ কাৰণে এটা কথা চাব লাগিব এই কোৱেশ্চনটো তোমাক সুধিব লগা কোৱেশ্চন হৈ যায় কিয় আমি তেনেকুৱা অধক্ষেপ পাইছো তুমি এটা ক'ব লাগিব যে ডেফিনেটলি এই ক্ষেত্ৰত তিনিটা ক্লোৰিনৰ তোমাৰ কি আছে পৰমাণু বা ক্লোৰাইড আয়ন তাৰমানে ঠিক আছে ক্লোৰাইড আয়ন তোমাৰ কি আছে সমন্বয় যৌগৰ বাহিৰত আছে তাৰমানে মলিকিউলটো কম্পাউণ্ডটো কি হ'বগে CONH3 হ'বগে আৰু Cl3 টো বাহিৰত থাকিব এটো কোনটো ক্ষেত্ৰত প্ৰথমটো ক্ষেত্ৰত মই A বুলি নাম দিলৈছো এটো B এটো C নাম দিছো ঠিক আছে সো A টোৰ ক্ষেত্ৰত এটো হ'বগে ঠিক আছে যেটা তুমি B টো দেখিবা যদি মই বেছি ফাস্ট কৈছো তুমি স্লো কৰিব পাৰা স্লো কলে ফাস্ট কৰি লব পাৰা ভিডিওটো দেই কিন্তু এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন B টো ক্ষেত্ৰত চোৱা তুমি 2 মোল পাইছা 2 মোল পাবৰ কাৰণে তুমি কিটা 5টা NH3 ইয়াৰ ক্ষেত্ৰত কিন্তু কি হ'বগে NH3 5টা আছে লগতে ইয়াত তোমাৰ আৰু এটা বস্তু থাকিব হেতু হৈছে তোমাৰ ক্লোৰিন এটা ইয়াত কি থাকিব ভিতৰত থাকিব দুটা ক্লোৰিনে বাহিৰত থাকিব বুজি পালা কথা আৰু 3 নম্বৰ যেটো C আছে C ৰ ক্ষেত্ৰত তোমাৰ কি হৈছে গবিনি যে Cl3 4NH3 তুমি ইয়াত NH3 চাৰিটা পাবা Cl2 পাবা ইয়াত তোমাৰ Cl পাবা তাৰমানে তুমি অৰ্থটো কি দেখিলা কোৱাচোন তাৰমানে যিমানটা আয়ন তোমাৰ বাহিৰত আছে এই সমন্বয় সংকুলটোৰ বাহিৰত তাৰমানে কোঅৰ্ডিনেশন স্ফিয়াৰটো বাহিৰত আছে সিমানটা আয়নে তোমাৰ কি হৈছে সিমান মোল তাৰমানে তোমাৰ অধক্ষেপ কৰিছে বেসিক্যালি সিমানটা আয়ন নহয় আমি জানো এটা আয়ন নাথাকে বা এটা তোমাৰ কোঅৰ্ডিনেশন কম্পাউণ্ড নাথাকে ইয়াতে কি হয় 1 মোল হিচাপে থাকিব তাৰমানে ইয়াত কি আছে 1 মোল যেটা এই কম্পাউণ্ডটো আছে তাৰ লগত মানে 1 মোল Cl নেগেটিভ আয়ন লাগি আছে এই কম্পাউণ্ডে কি কৰিব AgNO3 লগত যেটা বিক্ৰিয়া কৰে তেতিয়া AgNO3 এই Ag+ টোৱে ইয়া Cl- ৰ লগত তোমাৰ কি কৰে বিক্ৰিয়া কৰি পিন তোমাক কি দিছে 1 মোল AgCl দিছে আগতে কি আছিল কম্পাউণ্ডটো বাহিৰত দুটা আছিল Cl তাৰ আগতে আছিল তোমাৰ কম্পাউণ্ডটো বাহিৰত তিনটা তোমাক তাৰমানে সুধিবলগীয়া কথাটো হৈছে যে ইয়াত তোমাৰ সমন্বয় যৌগটোৰ সংকেতটো কি হ'ব হেতু সুধিব পাৰে প্লাস তোমাক সুধিব পাৰে বাহিৰত থকা আয়নৰ সংখ্যা কিমান ঠিক আছে ইয়াৰ লগত জড়িত আৰু এটা কোৱেশ্চন হৈছে যেটো তুমি ইয়াৰ পাছত টেবুল 5.5 যিখন তালিকা 5.1 বুলি আছে তাত তুমি কোৱেশ্চনটো পাবা ইয়াত কোৱেশ্চনটো সুধিব পাৰে তোমাক যে ইয়াত মুঠতে কিমানটা আয়ন আছে যেনেকৈ ধৰিলা তোমাক এই সেন্টেন্সটো দি দিলে তোমাক ক'ব পাৰে যে ইয়াত থকা তুমি মুঠতে আয়ন গণনা কৰা তো তুমি ক'ব পাৰিব লাগিব যে ইয়াত তোমাৰ আয়ন আছে কেটা আয়ন বুলি ক'ব লাগিব তুমি ক'ব লাগিব যে আয়ন তোমাৰ 4টা আছে এই যৌগটোত কেনেকৈ আয়ন 4টা আছে হেতু হৈছে তোমাৰ এই যেটো COCl3 okay NH3 whole 6 আৰু কি থাকিলে ইয়াত তোমাৰ Cl3 আছে ই যেতিয়া পানীত যেতিয়া তোমাৰ কি হ'ব বিয়োজিত হ'ব তাৰমানে when it is get dissociated in water বা solventত তোমাৰ তেতিয়া কি হৈ যায় গবিনি এটোৱে কি দিব এটোৱে দিবগে CONH3 whole 6 plus 3 আৰু প্লাস 3টা Cl ৰ নেগেটিভ আয়ন দিব তাৰমানে ইহতি 3টা তোমাৰ আয়ন গঠন কৰিছে আৰু এই 3টা আয়নেই একচুয়ালি তোমাৰ কি কৰে 3টা সিলভাৰৰ লগত তোমাৰ কি কৰিব যৌগ গঠন কৰি পিনি 3 মোল AgCl দি আছে সো এই সেন্টেন্সটো তোমাক এই কথাটোও সুধিব পাৰে যে মুঠতে আয়ন কেটা আছে মুঠতে আয়ন কেটা হলকে 4টা এটা আয়ন ই দিলে আৰু বাকি 3টা আয়ন কোনে দিলে ই দিলে গতিকে এটো কিবা টোটাল আয়ন কেটা থাকিব পাৰে 4টা থাকিব পাৰে আৰু ইয়াত কেটায়ন আৰু এনায়নৰ মানে কেটায়ন আৰু এনায়নৰ ৰেশিওটো বা অনুপাতটো কি হ'বগে 1:3 যেটো তোমাৰ তালিকা 5.1 মানে টেবুল 5.1 ত আছে সো মনত ৰাখিবা এই কোৱেশ্চনটো কিন্তু আহিব লগিয়া কোৱেশ্চনৰ ভিতৰত এটা হয় যদি পেপাৰখন যোৱা বছৰ নিচিনাকে বা আগৰ বছৰ যেনেকৈ তোমাৰ টান পেপাৰ আহিছে হেতু লেভেলত যদি আহে বা জেই বা নিটৰ লেভেলত যেনে পেপাৰবোৰ আহি আছে আমাৰ 12ৰ তেনেকুৱা লেভেলত আহিলে এই কোৱেশ্চনটো কিন্তু অতিপাত ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে চাব লগিয়া বস্তুটো হৈছে ৱাৰ্নাৰ্ছ থিওৰি পস্তুলেট বিলাক সিকাজ্য বিলাক যিকিটা আছে এটা তোমালোকে অলৰেডি জানা মই এই বিষয়ে ডিটেইলছত নক তোমালোকে চোৱা নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 কে তোমাৰ 4টা দি থোৱা আছে সেই কিটা কিন্তু সিকাজ্য কিটা বা পস্তুলেট কিটা চাই যাবা ইয়া সেকেন্ডাৰী আৰু প্ৰাইমাৰী ভ্যালেন্সি কিটা বিশেষকে কোৱা হৈছে ওকে সো এতিয়া আমি এই ক্ষেত্ৰত আৰু এটা বস্তুলৈ যাও
হেতু হৈছে তোমাৰ ইয়াৰ পাছফালে যেটো এক্সাম্পল আছে সেই এক্সাম্পলটো তোমালোকৰ কাৰণে বিৰাট দৰকাৰী এক্সাম্পলৰ কোৱেশ্চন অহাৰ বহুত এক্সাম্পল আছে মানে তোমালোকৰ পৰীক্ষাত বহুত বাৰ তোমাৰ কি আছে এক্সাম্পলৰ কোৱেশ্চন আহিছে বা ইনটেক্সৰ কোৱেশ্চন আহে এটা সো এক্সাম্পলটো কি আছে এক্সাম্পল 5.1 ত আছে তোমাৰ চোৱা কোৱেশ্চনটো কেনেকৈ আহিছে কোৱেশ্চনটো আহিছে তোমাৰ যে PDCl2 4NH3 এনেকে তোমাৰ কম্পাউণ্ডটো আছে আৰু ইয়াত কি দিছে যে ইয়াত 2 মল AgCl ৰ প্ৰেচিপিটেট পৰে 2 মল AgCl ৰ প্ৰেচিপিটেট পৰে তালিকাখন তোমাৰ বনাই দিছে তোমাক খুদিছে যে ইয়াত থকা তোমাৰ কি কৈছে সেকেন্ডাৰী ভ্যালেন্সি বা তোমাৰকৰ মুখ্য গৌণ যোজ্যতা কিমান বুলি কৈছে এটা আগৰ যেটো কোৱেশ্চন আছিল আগৰ যে তোমাৰ দেখালো আগতে সেই তোমাৰ তালিকা 5.1 ৰ আগৰ যেটো বস্তু দেখাইছো তাৰ পৰা তোমাৰ তিনটা টাইপৰ কোৱেশ্চনৰ কথা কলো এটো হৈছে সেই তাৰ পৰা আহিব পা 4 নম্বৰ টাইপৰ কোৱেশ্চন সেই কোৱেশ্চনটো তোমালোকে যেনেকৈ আছিলে CONH3 whole 6 আৰু এপিনে কি থাকিলে গপনি তোমাৰ Cl3 আছিলে ই যদি তোমাৰ 3 মোল যদি AgCl ৰ প্ৰেচিপিটেট দিয়ে যেতিয়া তোমাৰ AgNO3 লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে ইয়াৰ গৌণ যোজ্যতা কিমান বা সেকেন্ডাৰী ভ্যালেন্সি কিমান সো এই ক্ষেত্ৰত তুমি কোনো সংকোচ নোহোৱাকৈ গম পাবা 2 মোল AgCl দিবৰ কাৰণে কি হ'ব লাগিব Cl দুটা বাহিৰত থাকিব লাগিব তাৰমানে যৌগটো দেখিবলৈ কেনেকুৱা হ'ব লাগিব PD হ'ব লাগিব NH3 তোমাৰ কি থাকিব লাগিব ভিতৰত এটো 4 হ'ব সৰি এটো ভিতৰত থাকিব লাগিব আৰু এপিনে কি থাকিব দুটা Cl বাহিৰত থাকিব এতিয়া তোমাৰ যৌগটো তুমি গম পাই গলা সংকেতটো হয়নে সো সংকেতটো গম পালে এতিয়া তোমাৰ কাহিনীটো হৈছে ইয়াতো একেটা কথাই যে কোবাল্টত তোমাৰ কি হৈছে গইপিনি NH3 তোমাৰ কি হ'বগে 6টা থাকিব আৰু Cl তোমাৰ 3টা থাকিলে হয়নে এতিয়া প্ৰাইমাৰী ভ্যালেন্সি আৰু সেকেন্ডাৰী ভ্যালেন্সিটো কথাটো আমি অলৰেডি শিকাৰ্যত পাইছো এইখিনি কথা তোমাক জানাবলৈ মই ধৰি লৈছো এতিয়া তুমি চোৱা যে সেকেন্ডাৰী ভ্যালেন্সিটো তোমাৰ কি হৈ যায় ইয়াৰ লগত জড়িত কিমানটা তোমাৰ কি আছে লিগান্ড আছে সো লিগান্ড কেটা আছে NH3 ইয়াত ক্ষেত্ৰত কেটা লিগান্ড আছে ইয়াত লিগান্ড আছে তোমাৰ টোটাল 6টা লিগান্ড আছে সো হেতু কাৰণে গৌণ যোজ্যতা বা সেকেন্ডাৰী ভ্যালেন্সিটো কিমান হ'বগে ইয়াত গইপিনি ইয়াত সেকেন্ডাৰী ভ্যালেন্সি বা গৌণ যোজ্যতা হৈছে তোমাৰ সেকেন্ডাৰী ভ্যালেন্সি বা অসমীয়াত কলা আমি কি বুলি কম গৌণ যোজ্যতা এটো হৈছে তোমাৰ কিমান 6 ইয়াৰ ক্ষেত্ৰত কি হ'বগে গৌণ যোজ্যতা তোমাৰ কি হ'বগে 4 ঠিক আছে সো এই তোমাৰ এনসাৰটো তোমাৰ দি উঠোৱা আছে ঠিক তেনেকৈ আটাইটা তুমি সেই মোলৰ প্ৰেচিপিটেট বা অধক্ষেপ কিমান পৰিছে হেতু তোমাক খালি ইনফৰমেশন দি থব এই ইনফৰমেশনটো বা তুমি উলিয়াব পাৰিব লাগিব বা পাৰিবা একচুয়ালি যে তাৰ গৌণ যোজ্যতা কিমান হেতু সুধিব পাৰে 2 নম্বৰ সুধিব পাৰে কেটায়ন আৰু এনায়নৰ অনুপাত বা ৰেশিওটো কিমান সুধিব পাৰে তাৰ পিছত তোমাক সুধিব পাৰে এই মলিকিউলটোৰ সংকেতটো কি হ'ব হেতু তোমাক সুধিব পাৰে আৰু তোমাক সুধিব পাৰে যে এটোৱে একচুয়ালি তোমাৰ বুজাইছে কি যে কিমানটা আয়ন তোমাৰ বাহিৰত কিমানটা আয়ন আছে হেতু তোমাক সুধিব পাৰে ঠিক আছে আৰু এই ক্ষেত্ৰত তোমাক এটা নুসুধিব লগা কথা কিন্তু খুব সহজ যে হেতু কাৰণে মই কোৱা নাছিলো কৈ দিছো এতিয়া কথা এই ক্ষেত্ৰত মুখ্য যোজ্যতাটো তোমাক সুধিব পাৰে বা প্ৰাইমাৰী ভ্যালেন্সিটো সুধিব প্ৰাইমাৰী ভ্যালেন্সি মানে গম পাও যে মেটেলটোৰ ওপৰত কিমানটা তোমাৰ পজিটিভ চাৰ্জ আছে যেনেকৈ ইয়াত ধৰিলা +3 আছে ইয়াত ধৰিলা +2 আছে অলপ কাহ হৈ আছে ঠাণ্ডা বেছি পৰিছে যে হেতু কাৰণে সো আশা কৰিছো বুজি পালা সো এইখিনি মই এডখতে তোমাৰ ৰাখিছো ইয়াৰ পিছত আছে ডিফাৰেন্স বিটুইন ডাবল সল্ট এন্ড কমপ্লেক্স কোঅৰ্ডিনেশন কমপ্লেক্স হেতু তোমালকে মই আশা কৰিছো তোমালকে জানিবা আৰু হেতু বস্তু তোমালকে বুজি পাও বুলি মই আশা কৰিছো গতিকে হেতু ওপৰত মন নকও কিন্তু হেতু বস্তু পঢ়ি থবা কাৰণ হেতু বস্তু তোমাক আহাৰ চান্সেস থাকে জাস্ট এটা তোমাৰ এক্সাম হেৰি লিখিব লাগিব পাৰ্থক্য লিখিব লাগিব যদি পাৰ্থক্য লিখিবলৈ 1 বা 2 নম্বৰ থাকে ধৰিলৈছো 1 নম্বৰ আছে তুমি কিন্তু কেতিয়া এটা পাৰ্থক্য লিখিবা হয় দুটা পাৰ্থক্য লিখিবা যেনে তোমাৰ ডেফিনিশনটা লিখিলা লগত তুমি কি দিবা তাৰ লগত এক্সাম্পল এটা দি দিবা ঠিক আছে সো তাৰ পিছত তোমাৰ আহিলে ওয়াৰ্নাৰ জীৱনী বিষয় আমি নপঢ়ো তাৰ পিছত আহিল তোমাৰ কোঅৰ্ডিনেশন এন্টিটি কি বস্তু সেন্ট্ৰেল এটম কি বস্তু লিগান্ড কি বস্তু এটা এই ক্ষেত্ৰত আৰু এটা বস্তু তুমি চাবা সেন্ট্ৰেল এটমটো লিউইস এসিড বুলি কৈছে আৰু লিগান্ড বিলাকৰ লিউইসৰ বেস বুলি কৈছে লিউইস এসিডটো কি বস্তু লিউইসৰ যেটো অম্ল বুলি কও লিউইসৰ অম্ল বা লিউইস এসিড অসমীয়াত কলে ইংৰাজীত কলে আমি লিউইস বুলি কও লিউইস এসিড হোৱাট ইজ আ লিউইস এসিড ইজ এন ইলেক্ট্ৰন কি হয়
ইলেক্ট্ৰন ডেফিচিয়েন্ট মানে স্পিচিছ তাৰমানে যাৰ ওচৰত ইলেক্ট্ৰন তোমাৰ কৈছে কমকে আছে ইলেক্ট্ৰন কাৰ ওচৰত কম মেটেল এটম বিলাকৰ ওচৰত যেনেকৈ ধৰি লোৱা বোলে আইৰন বোলে 3 পজিটিভ ইয়াৰ ইলেক্ট্ৰন কম আছে না সেইটো কাৰণে কি হৈছে সেন্ট্ৰেল মেটেল এটম বা কোঅৰ্ডিনেশন কম্পাউন্ড বিলাকৰ যিবিলাক মেটেল এটম থাকে সেইবিলাকক আমি কি বুলি কওঁ লিউইছৰ এসিড বুলি কওঁ লিগাণ্ডবোৰ কি হ'ব লিউইছৰ ক্ষাৰ বা লিউইছৰ বেছ হ'ব বুজি পাইছা সো এই কথাটো কিন্তু মনত ৰাখিবা কেতিয়াবা তোমাক সুধি দিয়ে যে which one is the Lewis acid in the following compounds তোমাক সুধি দিও বা which one is the Lewis acid in মানে কিবা এটা কম্পাউণ্ড দি দিব বা তাত তোমাৰ মেটেল এটমটো কথা সুধি দিব পাৰে ঠিক আছে সো এটো কাৰণ তোমাক এটো বস্তু জানিবা লিগাণ্ডৰ ক্ষেত্ৰত তোমালকে মনত ৰাখিবা লিগাণ্ড তোমাৰ একদন্তীয় ঠিক আছে ইউনিডেন্টেড ঠিক আছে দ্বিদন্তীয় ডাইডেন্টেড বা বাইডেন্টেড বুলিও কয় একেটা কথাকে তুমি গম পাবা ঠিক আছে ইউনিডেন্টেড আহিলে বাইডেন্টেড আহিলে তাৰ পিছত তোমাৰ এটো বাইডেন্টেড বুলি ক'ব পাৰে মই কথাটো কৈ দিছো ঠিক আছে তাৰছত এটা আৰু এটা एग्जांपल আছে তোমাৰ হেক্সাডেন্টেড সো এইকিটা ভিতৰত তোমালোকে एग्जांपल কিটা পঢ়ি যাবা কি एग्जांपल হেক্সাডেন্টেডৰ एग्जांपल টো তুমি জানা যে EDTA এটাই আছে আৰু সাধাৰণতে ইয়াৰ কেতিয়াবা নামটোৰ লগত তোমাৰ কি লিখিব নামটো যদি লিখিবলৈ অকল এটো লিখি থৈ নাহি বা সম্পূৰ্ণ নামটো লিখিবা আৰু কেতিয়াবা কি কৰি ইয়াৰ ষ্ট্ৰাকচাৰটো আঁকিবলৈ আহে মানে গঠনটো আঁকিবলৈ আহে ষ্ট্ৰাকচাৰটো আঁকিলে সদায় মনত ৰাখিবা ইথিলিন ডাইমিন টেট্ৰাএচিটিক এচিটেট ঠিক আছে সো ডাইমিন ইথিলিন ডাইমিন এনেকুৱা হয় CH2 তুমি অলৰেডি ইথিলিন ডাইমিন তুমি জানা যেনেকৈ এটো এটা কি হয় ডাইডেন্টেড বা দ্বিদন্তীয় লিগাণ্ড তুমি জানাই হেতু তোমাৰ কি থাকিলে NH2 থাকে হয় না সো এতিয়া তোমাৰ বেলেগ কথা একো নাই তুমি খালি এই NH2 জায়গা তুমি কি কৰিব লাগে এটা তোমাৰ CH2CO নেগেটিভ দুটা তুমি ভৰাব লাগে এটো হৈছে ডাইডেন্টেড লিগাণ্ড ইথিলিন ডাইমিন ঠিক আছে ইয়াত আমি কি কৰিছো হাইড্ৰোজেন দুটা জায়গাত তোমাৰ ষ্ট্ৰাকচাৰটো কিন্তু কিতাপত দি থোৱা আছে মই জাস্ট তোমাক দেখাইছো কোনখন ল'ৰা-ছোৱালী সাধাৰণতে ভুল কৰে সো এই দেখত তুমি ভুল কৰে CH2COO নেগেটিভ CH2COO নেগেটিভ এটা বহুতে কি কৰি ইয়াত CH3 লিখি থৈ গুছি আহে CH3 লিখাৰ লগে লগে ভুল হৈ যায় কেলে কাৰণ কাৰ্বনৰ যোজ্যতা বা ব্যালেন্স কিমান 4 নহয় জানো সো অলৰেডি কাৰ্বনে কেটা বন্ড ফৰ্ম কৰিছে 4টা বন্ড ফৰ্ম কৰিছে গতিকে ইয়াতো তোমাৰ একেটা তেনেকুৱা আহিব CH2CO নেগেটিভ ইয়াতো তোমাৰ কি হিলে CH2CO নেগেটিভ সো এটো বস্তু মনত ৰাখিবা তাৰ পিছত আৰু এটা আছে তোমাৰ উভয়দণ্ডী লিগাণ্ড আৰু ইংলিছত আমি এটো কি বুলি কওঁ এম্বিডেন্টেড লিগাণ্ড বুলি কওঁ এম্বিডেন্টেড লিগাণ্ড মই অসমীয়া নাম কেটা কৈ গৈছো যত পাইছো লিখিও দিছো তো তোমাকে চাই লবা এম্বিডেন্টেড লিগাণ্ড মানে কি হয় যে এম্বিডেন্টেড লিগাণ্ড আমি সাধাৰণতে কওঁ যে যিটোৱে দুই ফালৰ পৰা ডোনৰ টাৰ্ম কৰে ফৰ एग्जांपल তোমাক কৈছো ধৰি লোৱা ইয়াত যে আমাৰ ওচৰত আছে সায়ানাইড যেনিবা CN নেগেটিভ ঠিক আছে CN নেগেটিভকে নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ থাকে ইউ ডোনেট কৰিব পাৰে নাইট্ৰজেন বা কাৰ্বনে তোমাৰ একচুয়ালি এই নেগেটিভ চাৰ্জটো আছে ক'ত থাকে কাৰ্বনৰ ওপৰত থাকে আমি হেলো এলকেন হেলোৰিন চেপ্টাৰ আমি পাইছো হয় না সো ইউ ডোনেট কৰিব পাৰে সো যেতিয়া তোমাৰ মেটেল এটমটো লগত যেতিয়া সায়ানাইডে যে যোগ কৰে তাতে কি বুলি কয় মেটেল সায়ানাইড বুলি কওঁ আৰু যেতিয়া তোমাৰ কি কৰিব নাইট্ৰজেনটো যোগ হ'ব তা মেটেল আইসোসায়ানাইড বুলি কওঁ হয় না সো এটো এটা উভয়দণ্ডী লিগাণ্ড এটো ওপৰত তোমাক কিন্তু গুৰুত্ব আৰোপ কৰিবা নেক্সট আৰু এটা ডেফিনিশন চাবা কিলেট বা সিলেট বুলি যেটো আমি কওঁ কিলেট লিগাণ্ড বা কিলেশন বুলি যেটো কওঁ কিলেট ইফেক্ট বা কিলেশন যেটো কওঁ প্ৰভাৱ বুলি যেটো কওঁ অসমত কিলেট বা সিলেট যেটোকে কোৱা তুমি কিলেশন এটো কিন্তু পঢ়ি যাবা বিকজ কিলেশন কেলে আহে কিলেশনে তোমাক সদায় ষ্টেবিলিটি দিয়ে কিলেশন কেতিয়াও ইউনিডেন্টেড লিগাণ্ডৰ লগত নহয় সদায় দ্বিদন্তীয় বা ডাইডেন্টেড লিগাণ্ডৰ ওপৰৰ পৰাহে হ'ব পাৰে সো কিলেশনটো সদায় মনত ৰাখিবা অলৱেজ ৰিমেম্বাৰ এটা মেটেলত যদি তোমাৰ কি আছে ধৰি লোৱা এটা মেটেল আছে যৌগ আছে তাত তোমাৰ ছটা জনমা ইউনিডেন্টেড বা একদন্তীয় লিগাণ্ড আছে কিন্তু তাৰ লগত তোমাৰ যে কেনেবাকে একেটা মেটেলতে যদি তোমাৰ যদি কি লগাই দিব পাৰা তুমি কিলেশন দেখাব পাৰা ধৰক দ্বিদন্তীয় লিগাণ্ড লগাই দিলা তেতিয়া কিন্তু হেতু কিন্তু বেছি ষ্টেবল হৈ যায় আৰু হেতু ওপৰত কোৱেশ্চনটো তোমাৰ অলৰেডি আহি গৈছে নিটত আহিছে জেইটো আহিছে আৰু কোৱেশ্চন তোমাৰ কি হৈছে এবাৰ আই থিংক বোৰ্ডতো আহি গৈছে কোৱেশ্চনটো ক'ত আছে এক্সাৰসাইজত যাবা এক্সাৰসাইজৰ লাষ্টৰ যেটো কোৱেশ্চন আছে তাৰ ওপৰৰ কোৱেশ্চনটো তোমাৰ এই কোৱেশ্চনটো আহিছে ঠিক আছে সো এটো হৈ গল তোমাৰ এইখিনি বিষয় তাৰ পিছত তোমাৰ কোঅৰ্ডিনেশন স্ফিয়াৰ অক্সিডেশন নাম্বাৰ তোমাক কলুৱে অলৰেডি যাৰ সংখ্যা হোমোলেপ্টিক হেটেৰোলেপ্টিক কমপ্লেক্সেছটো কি বস্তু যিটো কোঅৰ্ডিনেশন কম্পাউন্ড বা যিটো কোঅৰ্ডিনেশন যৌগত তোমাৰ কি থাকে অকল একে ধৰণৰ লিগাণ্ড থাকে হেবিলাক আমি কি বুলি কওঁ হোমোলেপ্টিক একে ধৰণৰ আৰু যত এটাও যদি বেলেগ ধৰণৰ লিগাণ্ড থাকে তাক আমি কি বুলি কম হেটেৰোলেপ্টিক লিগাণ্ড ডেফিনিশন থাকিব एग्जांपल নিজৰ ফালৰ পৰা যি মন যায় তাকে দিব পাৰা তোমাৰ কোনো অসুবিধা নাই ঠিক আছে নমেনক্লেচাৰ আহিব নমেনক্লেচাৰ অহাটো খাটাং তোমালকে নমেনক্লেচাৰ কিটা কিন্তু ভালকে পঢ়িবা নমেনক্লেচাৰ ৰুল খিনিৰ ওপৰত মই ডিসকাস নকৰো কাৰণ এটা যথেষ্ট দীঘলীয়া ভিডিও হৈ যাব নহলে কিন্তু নমেনক্লেচাৰ তোমাৰ দুইটা টাইপৰ আহিব পাৰে ধৰি লৈছা তোমাৰ এটো বলে দি দিলে CO
Cl6 ইয়াৰ নামটো লিখিবলৈ আহিব পাৰে বা তোমাক নামটো দি পিনি এই কমপ্লেক্সটো আঁকিবলৈ আহিব পাৰে সো দুই ধৰণৰ নমেনক্লেচাৰ তোমালোকে কিন্তু পঢ়ি থবা কিতাপত বহুত কিটা তোমাৰ এক্সাম্পল দি থোৱা আছে প্ৰত্যেকটো এক্সাম্পলে তুমি কৰিবা তাৰ ভিতৰত এটা এক্সাম্পল তোমাক কৈ থওঁ এক্সাম্পল 5.2 বুলি তোমাৰ এখন লিখি থোৱা আছে দেখিছা না এক্সাম্পল 5.2 ওপৰত 3 নম্বৰ বুলি AgNH3 হল টু AgCN2 বুলি দুটা এটা কম্পাউন্ড আছে দেখিছা না AgNH3 হল টু আৰু এটো থাকিলে AgCN2 হয় না এই কম্পাউন্ডটো তোমালকে অকমান গুৰুত্ব দি পিনি চাই থবা ইয়াৰ নামটো ঠিক আছে এই নামটো অহাৰ চান্সেস বেছি কাৰণ এই নামটো অকমান পিকুলিয়াৰ হয় অকমান আনকমন হৈ যায় ঠিক আছে এই নামটো চাবা তোমালকে তাছত ইনটেক্সৰ কোৱেশ্চন আছে তাছত থাকিলে তোমাৰ আইসোমাৰিজম বা সমযোগিতা তোমালকে এইখিনি মই অলপ মুহাই দিছো সমযোগিতা আইসোমাৰিজম চাৰিটা টাইপৰ তোমাক বিশেষকৈ প্ৰথম দিছে তোমাৰ কি দিলে জ্যামিতীয় মানে ষ্টিৰো আইসোমাৰিজম দিলে আৰু ইটো তোমাৰ দিলে স্ট্ৰাকচাৰাল আইসোমাৰিজম সো ষ্টিৰো আইসোমাৰিজমত তোমাৰ জ্যামিতীয় আৰু অপটিক্যাল দিলে এইকিটা কিন্তু খুব ইম্পৰ্টেন্ট হেতু তুমি মনত ৰাখিবা এটা থাকিলে তোমাৰ জ্যামিতীয় বা জিওমেট্ৰিক বুলি যেটো কথা কৈছো জিওমেট্ৰিক আইসোমাৰিজম যত তোমাৰ কি থাকিব এটা সিস থাকিব এটা তোমাৰ কি থাকিব ট্ৰান্স থাকিব তোমাকে জানাই সবে সিস আৰু ট্ৰান্সৰ মাজৰ ডিফাৰেন্সটো কি যেতিয়া মেটেলত থকা লিগান কিটা তোমাৰ ধৰি লোৱা এটো ধৰমা এটো লিগান আছে ইয়াত লিগান 1 আছে এপিনে লিগান 1 আছে এপিনে লিগান 2 আছে লিগান 2 আছে এটো কি হ'ব তোমাৰ সিস একে টাইপৰ লিগান কিটা একে সাইডে আছে ঠিক আছে ট্ৰান্স হলে কি হৈ যাব তোমাৰ গপিনি একেটা মেটেলত তুমি লিগান কিটা লগাইছা এপিনে তোমাৰ L1 দিলা তাৰ এক্স্যাক্টলি অপোজিট সাইডে তোমাৰ ইকলা 180 ডিগ্ৰী ডিফাৰেন্সত আছে না দেখিছা না তুমি সো এটো হৈ গল তোমাৰ সিস আৰু ট্ৰান্স সো আই নো তোমালকে কথাটো জানা অপটিক্যাল আইসোমাৰিজমত তোমালকে এটা কথা মনত ৰাখিবা যে সদায় তোমাৰ সিস আইসোমাৰেহে অপটিক্যাল আইসোমাৰিজম দেখাব পাৰে যদি সিস আৰু ট্ৰান্স যদি দেখা থাকে তোমাৰ যদি খুদে সিস আৰু ট্ৰান্সৰ ভিতৰত কোনটোৱে তোমাৰ অপটিক্যাল আইসোমাৰিজম বা তোমাৰ আলোক সমযোগিতা দেখাব তুমি সদায় প্ৰিফাৰ কৰিবা সিসটোহে দেখাব ট্ৰান্সটোৱে তোমাক কেতিয়াও নেদেখুৱায় আৰু হেতু ওপৰত তোমালকৰ এটা কোৱেশ্চন এটা আছে এক্সাম্পল 5.6 ত আছে যে out of the following two coordination entities which is a chiral optically active so তোমাকে অলৰেডি chiral বিষয়ে জানা optically active কথা জানা so মই আকৌ ৰিপিট নকৰো তাত তোমাকে চাবা যে cis isomerism টোৱে তোমাক কি দেখাব chiral বা optically active দেখাব পাৰে ঠিক আছে কেলে কাৰণ cis যেটো মলিকিউল থাকে তাৰ কি নাথাকে তোমাৰ এটা সুপাৰ ইম্পসিবল মিৰৰ ইমেজ নাথাকে তাৰ মানে কি আছে এটা তোমাৰ কি হৈছে হিয়তৰ যেটো তোমাৰ প্ৰতিবিম্ব থাকে প্ৰতিবিম্বৰ ওপৰত তুমি কিবা সমাৰোপিত কৰিব নোৱাৰা সো এই কোৱেশ্চনটো কিন্তু অতিপাত ইম্পৰ্টেন্ট হয় এক্সাম্পল 5.6 মনত ৰাখি থবা ঠিক আছে আৰু ইয়াৰ ভিতৰতে তোমাৰ দুটা কোৱেশ্চন আকিবলৈ আহিছিলে এটা আছিল তোমাৰ ফেচিয়েল আৰু মেৰিডিয়নেল দুটা ফেস আৰু এমিআৰ বুলি আছে মাৰ বুলি আছে সো এইকিটা কিন্তু তোমাকে চাবা অসমত মই নামকিটা অকমান পাহৰি গৈছো ফেস আৰু এমিআৰ এইকিটা কিন্তু চাই লবা ঠিক আছে ফেচিয়েল আৰু মেৰিডিয়নেল বুলি আছে এইকিটা কিন্তু তোমাকে কিন্তু চাই লবা এইকিটাৰ ওপৰত কিন্তু অলৰেডি তোমালোকৰ বোৰ্ডৰ পৰীক্ষাত আকিবলৈ আহিছে ফেচিয়েল আৰু মেৰিডিয়নেল আকিবলৈ কিন্তু একেবাৰে সহজ তোমালকে যদি টান পাইছা মই তোমাক জাস্ট এবাৰ দেখাই দিছো তুমি সাপোজ ফেচিয়েল আকিব লাগে তুমি একোনা এটা অক্টাহেড্রাল মলিকিউল লোৱা অক্টাহেড্রাল মলিকিউলটো তুমি দিলা লিগান 1 তিনটা দি দিলা আৰু এপিনে লিগান 2 তিনটা দি দিলা হৈ গল ফেচিয়েল এটো হৈ গল তোমাৰ ফেচিয়েল হৈ গল মেৰিডিয়নেলটো একেটা টাইপৰ মেৰিডিয়নেলটো খালি অকনমান ডিফাৰেন্স কি ডিফাৰেন্স এই তুমি L1 দিছলা না তাছত L2 এটা মাজত ভৰাই দিলা বুজি পালা বেলেগ এটা লিগান ভৰাই দিলা তাছত তুমি আকৌ L1 টা দিলা আকৌ L2 কন্টিনিউ কৰিলা মানে তুমি দুটা কন্টিনিউ যোৱা পিছত এটা তোমাৰ বেলেগ এটা ভৰাই দিলা বেলেগ কথা নাই একদম সহজ হয় এটা L1 L2 কিটা কি হয় তোমাকে নিজে বাছি লবা তোমালকে বহুত লিগান তোমাকে জানা NO2 থাকিব পাৰে NH2 থাকিব পাৰে তোমাৰ NH3 থাকিব পাৰে সৰি ক্লোৰাইড থাকিব পাৰে ফ্লোৰাইড থাকিব পাৰে যিকোনো দিব পাৰে তোমাৰ কথা কিন্তু তোমালকে হেতু বস্তু তোমাকে চাই লবা নেক্সট তোমাৰ থাকিলে আৰু তোমাৰ কি থাকিলে সমযোগিতা সেই সমযোগিতা মানে গঠন সমযোগিতাৰ কিটাৰ ভিতৰত চাৰিটা সমযোগিতা দি থোৱা আছে এটা হৈছে তোমাৰ লিংকেজ আইসোমাৰিজম আই থিংক প্ৰথমটো যদি মই ভুল কৰা নাই ইয়েস লিংকেজ আইসোমাৰিজম কোঅৰ্ডিনেশন আইসোমাৰিজম আয়নেশন আইসোমাৰিজম আৰু সলভেট আইসোমাৰিজম এটা তোমালকে লিংকেজ কি বস্তু তোমালকে জানা যিকিটা ল'ৰা আছে অসুবিধা পাইছা মনত ৰাখিবা অলপ আগতে যে এম্বিডেন্টেল লিগান্ডৰ কথা কৈছো উভদন্তি হেতু কথা ধৰিলে তোমাৰ যদি NO2 আছে আৰু এটা মেটেলত যেনিবা ONO আছে ইয়াত কি হৈছে অক্সিজেনটোৱে তোমাক কি কৰিছে মেটেলৰ লগত
কি কৈছে বান্ধনী গঠন কৰিছে লগ লাগি আছে ইয়াত কি কৈছে নাইট্ৰজেনটো লগ লাগি আছে সো দুইটাই কিন্তু যদি সংকেত লিখিব যাও দুটা সাপোজ মই কম্পাউণ্ড লিখিব গলো বলে NO2 এই পিনে মই Cl5 দিলে যে মই কথাটো কৈছো মই পিনে কিবা না মাইনাস তোমাৰ কিমান নি মাইনাস 2 3 দিলো যে মাইনাস 3 দিলো মই ঠিক আছে এটো কম্পাউণ্ড লিখিটোটো সব গলে একেটাই হলগে নাই ONO কিন্তু মই লিখিব লাগে কি একচুয়ালি ONO বুলি লিখিব লাগে বুজি পাইছা কথা কিন্তু ইয়াৰ কাহিনীটো কি হৈছে তোমাৰ গৈ পিনি যে ইয়াত অক্সিজেন দি লগ লাগিছে ইয়াত নাইট্ৰজেন লগ লাগিছে ইয়াতো নাইট্ৰজেন এটা আছে ইয়াতো নাইট্ৰজেন এটা আছে ইয়াত অক্সিজেন দুটা আছে ইয়াতো অক্সিজেন দুটা আছে ঠিক আছে সো লিংকেজটো হেতু হৈ গল তাৰ পিছত তোমাৰ থাকিলে কোঅৰ্ডিনেশন আইসোমাৰজিম গম পাইছা দুটা কমা কোঅৰ্ডিনেশন কম্পাউণ্ড আছে সিহঁতৰ দুটাৰে খালি কি হৈছে তোমাৰ খালি মেটেল তুমি চেঞ্জ কৰি দিয়া মানে ভিতৰত থকা সেন্ট্ৰেল মেটেল এটম যেটো তোমাৰ আছে কেন্দ্ৰীয় পৰমাণু ধাতব পৰমাণু তুমি সলনি কৰি দিয়া তাৰ পিছত খুব ইন্টাৰেষ্টিং আছে আয়নাইজেশন আইসোমাৰজিমত খুব ইজি বস্তু এটা তুমি চাবা ধৰি লোৱা এই মলিকিউলটো কথাই কৈছো মই NH3 Cl আছে আৰু এপিনে তোমাৰ SO4 দি থোৱা আছে Br দি থোৱা আছে মই এটুকে দিছো তোমাৰ কি বুলি কয় এটুকে দি দিছো Cl দিছো আৰু তোমাৰ এটা কথাত কি থাকিব NH3 এপিনে 5 SO4 থাকিলে আৰু এপিনে তোমাৰ কি থাকিলে ক্লোৰিনটো পাই এটা কি হৈছে ন কাহিনী তুমি যে ফৰ্মুলাটো যদি অকল লিখিব যাও ফৰ্মুলা লিখিলে কি বুলি কম এই মলিকিউলটো ফৰ্মুলা কি হ'ব বলে ইয়াত পাঁচটা তোমাৰ ক্লোৰিন আছে এপিনে পাঁচটা তোমাৰ কি থাকিলে পাঁচটা NH3 আছে এটম আছে এটা তোমাৰ ক্লোৰিন আছে এটা তোমাৰ SO4 আছে এইটোৱে সংকেত নহয় জানো সংকেতটো একো ডিফাৰেন্স দেখি থকা নাই হয় না কিন্তু তুমি যদি আয়নাইজ কৰিব যাও মানে যে তুমি কিবা ডিসোসিয়েট কৰিব পাৰা যেটা সলিউশনটা দিবা সলভেন্টত দিবা মানে তোমাৰ সাপোজ পানীতে দিলা ডিসোসিয়েট হলে ভাঙি গলে কি দিব ই এটা বেলেগ এটা তোমাৰ কেটায়ন দিব ই NH3 আৰু এপিনে কি দিলে Cl থাকিলে আৰু এপিনে কি দিব 2 পজিটিভ দিলে আৰু প্লাস SO4 2 নেগেটিভ দিলে ঠিক আছে ধৰক আৰু ই কি দিব তোমাৰ ই কিন্তু একটা বস্তু নিদিয়া ই কি দিব তোমাৰ কোবাল দিলে NH3 দিলে ঠিক আছে NH3 5 দিলে SO4 দিলে আৰু এপিনে প্লাস সিঙ্গল প্লাস আৰু এপিনে তোমাৰ কি দিলে Cl নেগেটিভ দিলে দুইটাই তোমাৰ একে ধৰণৰ কেটায়ন বা একে ধৰণৰ তোমাৰ এনায়ন জানো উলিয়াই দিছে নাই দিয়া হয়নে সো হেতু কাৰণে এটো কিলে আয়নাইজ কৰিলে যেহেতু তোমাৰ কি যে হলনি হয় বস্তুকিটা গতিকেটা কি বুলি কয় যে আয়নাইজেশন আইসোমাৰজিম বা আয়নাইজেশন হোমোযোগিতা সলভেন্ট আইসোমাৰজিম তোমালকে জানা অলৰেডি মই আকৌ ৰিপিট নকৰো তাত খালি কি হৈছে বেসিক্যালি তোমাৰ সলভেন্টৰ কাৰণে তোমাৰ ওয়াটাৰ মলিকিউলটো কথা দিয়া আছে গতিকে ম্যাক্সিমাম টাইম তোমাৰ হাইড্ৰেট আইসোমাৰজিম বুলি কোৱা যাব ওয়াটাৰ মলিকিউলটা এক্সট্ৰাকে থাকিলে এটা লিগাণ্ডৰ উপৰিও কিছুমান মলিকিউলত কি থাকিব লিগাণ্ড হিচাপে থাকিব আৰু কিছুমান মলিকিউলত থাকিব লিগাণ্ডৰ উপৰিও এটা ওয়াটাৰ এক্সট্ৰাকে লাগি থাকিব ঠিক আছে এটা তোমাকে মন কৰিবলৈ কোৱেশ্চনটো হৈছে ইনটেক্সৰ কোৱেশ্চন 5.3 আৰু 5.4 পাঠস্থ প্ৰশ্নমালা 5.3 আৰু 5.4 তাৰে 5.4 টোৰ এক্সাম্পলটো কোৱেশ্চনটো সাধাৰণতে অকন জটিল হৈ যায় ওপৰ 5.3 টো তোমালোকে পাৰিবা সো এই 5.4 টো মই অকমান তোমাক ক'ব বিচাৰিছো 5.4 টোত মনত ৰাখিবা যে হেতু এটা তোমাৰ আয়নাইজেশন আইসোমাৰজিম বুজাইছে আৰু কেনেকে প্ৰমাণ কৰিবা আয়নাইজেশন আইসোমাৰজিম আয়নাইজেশন আইসোমাৰজিম প্ৰমাণ কৰিব কাৰণ তোমাৰ এটাই সুবিধা আছে বা এটাই অপচন আছে অপচনটো কি হৈছে যে তুমি প্ৰমাণ কৰিব লাগিব যে এই মলিকিউলটোৱে আয়নাইজ কৰোতে বেলেগ এটা মানে কি আয়ন দিছে ফৰ এক্সাম্পল তোমাক যেবা দিছে CO NH3 তোমাক 5.3 পাঠস্থ প্ৰশ্নমালা NH3 5 NO2 sorry it is Cl sorry dei NH3 5 ClSO4 ঠিক আছে এটা ইয়াৰ এটা মলিকিউল আছে এটো মই কেনেকৈ প্ৰমাণ কৰিম যে SO4 টো বাহিৰ তুমি দেখি পিনি প্ৰমাণ কৰিব পাৰিবা নোৱাৰা তুমি কি কৰি দিয়া তুমি ইয়াৰ লগত বেৰিয়াম ক্লোৰাইড তুমি ৰিঅ্যাকচন এটা কৰি দিয়া বেৰিয়াম নাইট্ৰেট দিলে হ'ব তোমাৰ ঠিক আছে তুমি লিখিব লাগিব বেৰিয়াম ক্লোৰাইড দিয়া লগলে কি হ'ব তোমাৰ গৈ পিনি মলিকিউলটো বেলেগ একো নহলো ই কিবা হোৱাইট প্ৰেচিপিটেট দিব হোৱাইট প্ৰেচিপিটেট মানে বগা অধক্ষেপ দিব বগা কি দিব অধক্ষেপ মানে প্ৰেচিপিটেট কেলে দিব গম পাইছানে কাৰণ হি কি কৰিব বেৰিয়াম সালফেট বনাব BaSO4 বনাব ঠিক আছে যদি তুমি একেটা কথাকে ইটুত যদি দিয়া NH3 5 তোমাৰ SO4 থাকিলে আইপিনাটো ক্লোৰিন দিলে ইয়াত তুমি কি দি দিয়া AgNO3 দি দিয়া AgNO3 কি ইউ হোৱাইট প্ৰেচিপিটেট দিব তেতিয়া কি দিব AgCl ৰ হোৱাইট প্ৰেচিপিটেট দিব বগা অধক্ষেপ দিব তুমি লিখিব লাগিব কেনেকৈ গম পাইছানে তুমি লিখিব লাগিব দুইটা কম্পাউণ্ডতে মই বলে বেৰিয়াম ক্লোৰাইড দিলো এটা কম্পাউণ্ডে বলে সাপোজ যৌগ 1 বা A বুলি যৌগ A হোৱাইট প্ৰেচিপিটেট দিলে বা বগা অধক্ষেপ দিলে যেতিয়া বেৰিয়াম ক্লোৰাইড দিলো কিন্তু তলত থকা মলিকিউলতে বেৰিয়াম ক্লোৰাইড দিওতে নিদিলে কাৰণ ইয়াতটো সালফেট নাই ঠিক আছে আৰু তুমি দেখিব বা দুইটা কম্পাউণ্ডতে মই AgNO3 দিছালো সিলভাৰ নাইট্ৰেট দিছালো সিলভাৰ নাইট্ৰেট দিয়াৰ পিছত কিন্তু এটাই হোৱাইট প্ৰেচিপিটেট দিলে এটা নিদিলে তাৰমানে কি হল দুই নম্বৰটো তাৰমানে ক্লোৰিন বাহিৰত আছে আৰু ওপৰত কি আছে তোমাৰ SO4 টো বাহিৰত আছে এই কথাটো কিন্তু ইম্পৰ্টেন্ট তোমাকে মন কৰি লবা
তাৰপিছত আহি গ'ল তোমাৰ ভেলেন্স বন্ড থিওৰি যিখন তোমাৰ টেবুল আছে 5.2 অতিপাত ইম্পৰ্টেন্ট সেই অতিপাত ইম্পৰ্টেন্ট যদি হয় তোমালোকৰ সেই টেবুলখন তাৰ কাৰণটো হৈছে যে তাত থকা তোমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ আৰু তোমাৰ মানে যি সমন্বয় সংখ্যা আছে আচ্ছা সমন্বয় সংখ্যা তোমালোকে জানা হয় না সমন্বয় সংখ্যা কোনবিলাক যিবিলাক তোমাৰ যে গৌণ যোজ্যতা আৰু সমন্বয় সংখ্যা একেটা বস্তু কিন্তু যিমান কেইটা তোমাৰ লাগি আছে সেইকেইটা ঠিক আছে আচ্ছা কেতিয়াবা কিন্তু এটা বস্তু মানে খেলিমেলি কৰা কথাটো কি হৈছে তোমাৰ যেটা তোমাৰ এটা এনেকুৱা লিগান আছে বোলে ইথিলিন ডাইমিন ইএন বুলি কয় হয় না ইএন বুলি কয় সো ইএন থাকা লাগিলে আমি কৈ দিম বোলে ইয়াত বোলে তোমালোক গৌণ যোজ্যতা বোলে তোমাৰ বোলে 3 হৈছে ন 3 নহয় 6 হয় কাৰণ কেলে ই কিমানটা বান্ধনি গঠন কৰিছে সেইটো মেইন কথা তোমাৰ ঠিক আছে কিমানটা মলিকিউল আছে সেই কথাটো বুলি নহয় এতিয়া কথাটো হ'ল যে তোমালোকৰ এই কোঅৰ্ডিনেশ্যন 5.2 টেবুলখনত তোমাৰ কোঅৰ্ডিনেশ্যন নম্বৰ লগত টাইপস অফ হাইব্ৰিডেশ্যন আহিলে হাইব্ৰিডেশ্যন কি হ'ব পাৰে তাৰ ভিতৰত তোমালোক কি লাগিব মই কৈ দিছো শুনা টেট্ৰাহেড্ৰেলটো লাগিব যেটো তোমাৰ চতুৰ্ফলকীয় টেট্ৰাহেড্ৰেল অসমীয়াত কৈছো চতুৰ্ফল একদম খাটাংকে তোমালোক কথাটো কৈছো যে কোনটো বস্তু তোমালোকক লাগিব ঠিক আছে এটা পৰীক্ষালৈ বেছি দিন নাই যেটো কৈছো একদম এক্স্যাক্টলি শুনি লোৱা তাৰ পিছত থাকিব তোমাৰ এটো হৈছে কিমান sp3 হয় নাই আৰু এটা তোমাৰ থাকিব dsp2 টো তোমাৰ কি হয় সেইটো হৈছে তোমাৰ প্লেনাৰ স্কয়াৰ প্লেনাৰ বা বৰ্গ সমতলীয় হয় না স্কয়াৰ প্লেনাৰ বা বৰ্গ সমতলীয় ঠিক আছে আৰু তুমি এই ক্ষেত্ৰত খেলিমেলিটো কোন দখল লাগে কাৰণ এইটো ক্ষেত্ৰটো মেটালৰ লগত 4টা লিগান থাকে ইয়াৰ ক্ষেত্ৰটো তোমাৰ মেটালৰ লগত 4টা লিগান থাকে এটো কাৰণ তুমি চাব লাগিব ভ্যালেন্স বন্ড থিওৰি পৰা আমি গম পাই যাব পাম বা ক্ৰিষ্টেল ফিল্ড থিওৰি পৰা আমি গম পাব পাৰিম কিন্তু তাৰ পাছত যিটা থাকিব ML6 মানে লিগান যদি 6টা থাকে কিবা পৰিপিনি তুমি কোনো পধ্যে চকু মুদি পিনি গম পাব পাৰিবা হেতু হৈছে তোমাৰ অক্টাহেড্ৰেল বা তোমাকে অষ্টফলকীয় বা অক্টাহেড্ৰেল বুলি গম পাব পাৰিবা খালি এতিয়া দুটা ধৰণৰ তোমাৰ হাইব্ৰিডেশ্যন বা সংকৰণ থাকিব পাৰে হেতু হৈছে তোমাৰ এটা হৈছে তোমাৰ sp3d2 আৰু তাৰ পাছত আহিব পাৰে d2sp3 আচ্ছা এতিয়া কথাটো হ'ল কেনেকৈ গম পাবা কোনটো গম পাবা সেই বিষয়ে মই তোমালোকক খুব ইজিকে বস্তু কেইটা ভ্যালেন্স বন্ড থিওৰি পৰা শৰ্টকাট কেইটামান দি দিম এই ভিডিওটো আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই ভ্যালেন্স বন্ড থিওৰি আৰু ক্ৰিষ্টেল ফিল্ড থিওৰি যেটো আছে তো অকনমান তোমাক বুজি পিনি তাৰ পৰা আহিব লাগে কাৰণ ম্যাক্সিমাম তোমাৰ এই ইমানখিনি পাৰ্ট পঢ়ালো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত আই থিংক এই চেপ্টাৰটোৰ পৰা 5-6 মাৰ্ক মান আহে নেকি তাৰ 2 নম্বৰ চাগে এতিয়া লাগে আহিব বাকিখিনি 4 নম্বৰ তোমাৰ এই পোৰশনটো পায় 4 নে 5 মাৰ্ক আহিব এই পোৰশনটো পাইব যিখিনি আমি পঢ়াবলৈ গৈ আছো ভ্যালেন্স বন্ড থিওৰি আৰু কি আছে ক্ৰিষ্টেল ফিল্ড থিওৰি ঠিক আছে সো হেতু কাৰণে তোমালোকে নেক্সট ভিডিওতলৈ ৰখা নেক্সট ভিডিওত মই সেই পোৰশনটো দিম কাৰণ অকমান ডেডিকেটেড ভিডিও নকৰিলা বেছি দীঘলীয়া হৈ গ'ল সবৰে বলা মই নিজে ভিডিও চাই বেয়া পাওঁ ঠিক আছে সো তেতিয়ালৈকে তোমালোকে টিউন হৈ থাকা সাবস্ক্ৰাইবটো কৰি লোৱা কাৰণ কেলে এটা তোমালোকৰ পৰীক্ষা বৰ্তন মই ভিডিও দিয়ে থাকিম ঠিক আছে আৰু কমন কোৱেশ্চন দিম আৰু আগতে প্ৰথম যিখিনি ল'ৰা আছে ভিডিওটো প্ৰথমখিনি শুনা নাই মই আকৌবা কৈছো এটো ক্লাसेছ অফ তোমাৰ এটা সিৰিজ অফ ক্লাसेছ হ'ব যেটো ক্লাছেছ তোমাৰ কি থাকিব প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে আমি অকমান তোমাৰ ওয়ান শট ভিডিও দিম প্লাস আহিব লগা প্ৰবেবল কোৱেশ্চনছ খিনি দিম লগতে এনসাৰ কিন্তু অবভিয়াসলি তাৰ লগত কমে আৰু এই কিটা যে তোমাৰ 10টা চেপ্টাৰৰ কাৰণে শেষ হৈ যাব তাৰ পিছত আমি প্ৰবেবল কোৱেশ্চনছৰ লিষ্ট দিম প্ৰত্যেকটো চেপ্টাৰৰ পৰা আৰু এটো কি হ'ব দি আছে এলকেমি ক্লাছ আমাৰ এক্সপেৰিয়েন্সৰ পৰা দিয়া আছে ঠিক আছে সো টিউন হৈ থাকা আমাৰ লগত আৰু কিবা যদি থাকে জানাই ন কমেন্ট কৰিব লাগে লগে ৰিপ্লাই দিয়া হ'ব তোমালোকক কিবা অসুবিধা হলে নেক্সট ক্লাছত মই তোমাক কৈ দিবা মই নেক্সট ক্লাছত এই বস্তুটো আকৌ তোমাক কি কৰি দিম ডাউট ক্লিয়াৰ নিচিনাকে তোমাৰ এটা পোৰশনটো মই ৰাখি দিম আৰু ভিডিওটো দীঘলীয়া নকৰো তেতিয়ালৈকে পঢ়িবলৈ লাগি যোৱা বিহু আহি আছে বিহু তোমাৰ বেছি দিন নাই কিন্তু বিহু অহা লাগে তোমাৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড শেষ হ'ব লাগিব ঠিক আছে সো তেতিয়ালৈকে সুস্থ থাকা ঠাণ্ডা পৰিছে মোৰ দেখিছা না কাম হৈ আছে সুস্থ থাকা সবল থাকা জয় অসম